বেছ 1600 টোটেল মাইক কিমান আছে all districts of division tea garden area মানে পয়েন্ট নে টোটেল মাইক একেটা সে টোটাল মাইকৰ কাউণ্ট আছে 1600 আছে আৰম্ভ কৰোঁ সন্মানীয় সাংবাদিক বন্ধুসকল সৰু এটা ফাংচনৰ কাৰণে একচুৱেলি আপোনালোকক ইয়ালৈকে মাতা হৈছে নট একজেক্টলি প্ৰেছ মিট আমাৰ এটা ফাংচন আছে আমি সকলোৱে জানো জনসংযোগৰ গোটেই অসমত এটা সিস্টেম আছে এটো ফিক্সড লাউড স্পিকাৰ্ছ বুলি কওঁ আমি আৰু শৰ্ট ফৰ্মত কওঁ আমি FLS সিস্টেম আৰু যদি আমি অসমীয়াত তাৰ তৰ্জমা কৰোঁ যেটো মাইকিং বা মাইকৰে যেটো আমি মানুহক জনাও তেনেকুৱা এটা আমাৰ ব্যৱস্থা আছে সকলোৰে অৱগত এই FLS পইণ্ট আছে গোটেই অসমত 1600টা বিশেষকৈ আমাৰ নগৰ এলেকাসমূহত আছে আৰু টি গাৰ্ডেন সমূহত আছে আমি DIPR কিছু কেতিয়াবা কথা জনাবলৈ এই ব্যৱস্থাটো বহু দিনৰ পৰা আগৰৰ পৰা চলাই ৰাখিছোঁ আমি অনাগত সময়ত আৰু 700 পইণ্টত এই FLS সিস্টেম এক্সপান্ড কৰিবলৈকে চেষ্টা অব্যাহত ৰাখিছোঁ বাট মই এইটো ভাবোঁ যে 1600 আৰু 1700 মানে 2300 এনাফ নহয় অনাগত ভৱিষ্যতত আৰু কৰিবলৈকে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত 1600 ফাংচনেল FLS পইণ্টছ আছে আৰু এই বছৰ আমি 700 কৰিবলৈকে চেষ্টা কৰিম আৰু আমি কেতিয়াবা বিশেষ উদ্দেশ্যৰে আমি বিভিন্ন কথা বতৰা ৰাইজৰ আগত প্ৰকাশ কৰাৰ উদ্দেশ্যে বা ৰাইজৰ মাজলৈকে লৈ যাবলৈ এই আমি FLS সিস্টেমটো ব্যৱহাৰ কৰোঁ কিন্তু আমি এটা সৰু নতুনকৈ সংযোজন কৰিব খুজিছোঁ এই FLS সিস্টেমৰ যোগেদি এটো হৈছে জনসংযোগ বাতৰি আমি প্ৰাৰম্ভিক পৰ্যায়ত এই জনসংযোগ বাতৰিৰ ব্যৱস্থাটো 3 দিনীয়া কৰিব খুজিছোঁ সপ্তাহৰ 3 দিনত এটা বুলেটিনে চলিব মানে যেহেতু প্ৰাৰম্ভিক পৰ্যায়ত আমি ইমান প্ৰফেশনাল হ'ব পৰা ইমিডিয়েটলি পৰা নাই কিন্তু চেষ্টা এটা কৰিছোঁ এনেই মাইকখিনি বা এই সিস্টেমটো বহি যাতে নাথাকে পৰৱৰ্তী সময়ত আৰু আমি নিশ্চয়কৈ সক্ৰিয় কৰিবলৈকে চেষ্টা কৰিম আৰু এই নিউজ ৰাতিপুৱা 9:30 বজাত পঢ়া হ'ব আৰু আবেলি 6:30 বজাত পঢ়া হ'ব পঢ়া মানে ৰেকৰ্ডিং থাকিব আৰু সপ্তাহত দুদিনকৈ হ'ব অনাগত ভৱিষ্যতত প্ৰত্যেক দিনাই এই নিউজ পঢ়াৰ ব্যৱস্থা কৰিবলৈকে প্ৰয়াস কৰিম আৰু যেহেতু বাতৰি মানে বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব আৰু নিৰপেক্ষতাৰ যাতে অৱলম্বন হয় তাৰ কাৰণে মই DIPR প্ৰত্যেকজন বিষয়া কৰ্মচাৰীক আৰু বিশেষকৈ এই বাতৰিৰ লগত যিসকল জড়িত ব্যক্তি থাকিব তেখেতলোকক মই অনুৰোধ কৰিম মিছা বাতৰি যাতে প্ৰকাশ নহয় উদ্দেশ্যপ্ৰণোদিত যাতে বাতৰি প্ৰকাশ নহয় লাগিলে চৰকাৰৰ ভাল হোক তেনেকুৱা কথা আমি নিবিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক সেইখিনি সংযোজন কৰিছে মই যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীক এই আঁচনিটোৰ বিষয়ে জনাইছিলোঁ বা এই বাতৰিৰ জনসংযোগ বাতৰিৰ ব্যৱস্থাটোৰ বিষয়ে তেখেতক জনাইছিলোঁ তেখেতে মোক এটাই পৰামৰ্শ দিছিলে যে আমি ইম্পাৰ্চিয়েল হ'ব লাগিব নিউট্ৰেল হ'ব লাগিব আৰু সঁচাৰ ওপৰত প্ৰতিষ্ঠিত বাতৰি হ'ব লাগিব সেইটো আমি নিশ্চয়কৈ পৰ্যবেক্ষণ কৰিম পৰৱৰ্তী সময়ত আপোনালোকৰ কিবা যদি এডভাইস থাকে আমি সাদৰেৰে গ্ৰহণ কৰিম আৰু আপোনালোকৰ যোগেদি অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিকো অনুৰোধ জনাম যদি কেতিয়াবা এনেকুৱা কোনোবাই উপলব্ধি কৰে বা কাৰোবাৰ উপলব্ধি হয় এই বাতৰিটো ভুলকৈ প্ৰচাৰিত হৈছে এই বাতৰিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আমাক যদি তেখেতলোকে জনায় অত্যন্ত সুখী হ'ম সেইটোৱে হৈছে আজিৰ এই সৰু অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আমি আৰম্ভ কৰোঁ 10 মিনিট 10 মিনিট আৰু মানে এভাৰেজত 10 মিনিট কাৰণ আমাৰটো এডভাৰটাইজ নাথাকিব প্ৰথম পৰ্যায়ত গতিকে 10 মিনিটে হ'ব চাগে তেনেকৈ 10 মিনিট হ'ব সপ্তাহত এতিয়া 2 দিন
মানে এটা ৰিপিট কৰিব আজি যে আৰম্ভ হ'ব 3 দিন চলিব 3 দিনৰ দিনাখন ইভিনিং চেঞ্জ হ'ব বা ৰাতিপুৱা চেঞ্জ হ'ব কিন্তু মই এইটো আকৌ কৈছোঁ প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলক যদি মানুহে এইটো ভাল পায় সেইটো আমি ডেইলি চেঞ্জ কৰিবলৈ বা ডেইলি ফ্ৰেছ বুলেটিন দিবলৈকে চেষ্টা কৰিম বিশেষ একো খৰচ নহয় অলৰেডি আমাৰ চিষ্টেমটো আছে চিষ্টেমটো ক'ৰবাত মানে একো ব্যৱহাৰ নহওঁতে বেয়াহে হৈছে ব্যৱহাৰ নহওঁতে ক'ৰবাত বেয়াহে হয় এইটো জাষ্ট আমি ৰান কৰিব লাগে আৰু চৰকাৰ আঁচনি মই যেতিয়া স্বাস্থ্য বিভাগত ৰাজ্যিক মন্ত্ৰী হিচাপে আছিলোঁ মোৰ উপলব্ধি কি হৈছিল যে বহুত চৰকাৰৰ আঁচনি আমাৰ সাধাৰণ ৰাইজে বুজি নাপায় ধৰি ল'লোঁ অটল অমৃত কাৰ্ডখন আছে কিন্তু কাৰ্ডখনৰ ফাংচন কি বহুত মানুহে নাজানে গতিকে এই কথাবিলাকো আমি প্ৰকাশ কৰিবলৈকে চেষ্টা কৰিম তাৰ কাৰণে এইটো ক্ষুদ্ৰ প্ৰয়াস আমাৰ আকাশবাণীটো বেলেগ বস্তু আকাশবাণী এটা বেলেগ অৰ্গেনাইজেশ্যন হ'ব মানে আমাৰ তাত কি মাধ্যম মানে আমাৰ ডিজিটেল প্লেটফৰ্মততো থাকিব এইটো আপলোড কৰিম আমি প্লাছ আমাৰ যিটো ৰেকৰ্ডিং হ'ব ৰেকৰ্ডিংটো আমি তাত বজাই দিম অডিঅ' এইটো মাইক ব্যৱস্থা মই ক'লোঁ নহয় আমাৰ চবতে মাইক অলৰেডি লগোৱা আছে ইনষ্টলড আছে নগৰসমূহত যেতিয়া যাব মাইক ইনষ্টল আছে তাত আমি বজাই দিম ৰেকৰ্ডিং থাকিব আমি ৰেকৰ্ডিংটো পঠাই দিম আমাৰ চিষ্টেমত আমি পঠাই দিম নাপায় মই আকৌ কৈছোঁ আমি য'ত মাইকৰ ব্যৱস্থা আছে তাতে হ'ব অলৰেডি অডিঅ' ক্লিপ হ'ব অডিঅ' প্লে হ'ব মাইকৰ ব্যৱস্থাটো মই ক'লোঁ দেখোন অলৰেডি আমাৰ পাৰ্টিকুলাৰ প্লেচত মাইক আছে এইটো সাৰ্বজনীন নহয় আমি প্ৰথমে কৰিব গৈছোঁ 1600 পইণ্টছ আছে আমাৰ সেই পইণ্টছতে উপলব্ধি হ'ব এইটো সাৰ্বজনীন নহয় ষ্টেচনত হ'ব পইণ্টছ অলৰেডি কৈছোঁ মই এইটো আছে অলৰেডি মই এইটো কাৰণে কৈ আছোঁ চাওক মই অলৰেডি ক'লোঁ নে নাই মই অলৰেডি কৈছোঁ যে ক'ৰবাত ব্যৱহাৰ নহওঁতে ক'ৰবাত মানে ক'ৰবাত হেৰি হয় সক্ৰিয়তা নাইকিয়া হয় সক্ৰিয়তাও বৃদ্ধি হ'ব ক'ৰবাত যদি ডিফেক্ট আছে সেইখিনিও ঠিক হৈ যাব সেইকাৰণে আপগ্ৰেড কৰিবলৈকে এটা প্ৰয়াস কৰিছোঁ বিকজ উই ডোণ্ট হেভ ৰেকৰ্ড মানে এতিয়া ক'ৰবাত আমি দি দিলোঁ আমিতো গম পোৱা নাই তাত চলি আছে নাই মোক এজন ব্যক্তিয়ে মোৰ এজন সতীৰ্থ বিধায়ক দুজন বিধায়কে মোক ক'লে যে এইটো চলিলেতো ভাল আৰু এগৰাকী বিধায়কে ক'লে যে কামপুৰত সদায় সন্ধ্যা সময়ত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা হয় আৰু মানুহে ভাল পায় সেইটো কিন্তু বহু জেগাত এইটো ব্যৱহাৰ নহয় গতিকে ব্যৱহাৰ হওক লগোৱাৰ যিটো আমাৰ উদ্দেশ্য আছে সেইটো প্ৰতিফলিত হওক সফলভাৱে তাৰ কাৰণে এইটো চিষ্টেমেটিক কৰিবলৈকে কৰিছোঁ সেইটো থাকিব অ'কে আপোনাৰ এডভাইচটো মই গ্ৰহণ কৰিছোঁ মইতো নতুন কিন্তু মই আকৌ কৈছোঁ কাৰ্যক্ষম কৰিবলৈ সক্ৰিয়তা বৃদ্ধি কৰিবলৈ দিছ ইজ এ পাৰ্ট মইতো ক'লোঁ যে এইবাৰ 700 আকৌ কৰাৰ টাৰ্গেট লৈছোঁ টাৰ্গেট এচিভ কৰিব পাৰোঁ নকৰোঁ বেলেগ কথা বাট উইল ট্ৰাই টু এক্সপাণ্ড ইট য়েছ পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছোঁ আৰু কিবা আছে হ'ল মই বেলেগ বিষয় বেলেগত ক'ম মই আজিকালি এটা ছিষ্টেম কৰিছোঁ মই বেলেগ সময়ত বেলেগত ক'ম মই এটা কথা কওঁ এইখনত যদি মই বেলেগ কথা কওঁ এইটো কথাটো অলপ তল পৰি যায় আজিকালি আমি এটা নতুন ছিষ্টেম কৰিছোঁ আমি কেবিনেটৰ যেতিয়া ইয়াতে কওঁ
কেবিনেট ব্ৰিফিং কওঁ ৰিলেটেড টু অনলি কেবিনেট, নহ'লে কি হয় বেলেগটো ওলাই থাকিব, এইটো নোলা হৈ যাব, গতিকে এইটো বেয়া নহ'ব। ঠিক আছে, হ'ল মই ক'ম বেলেগত, এইটো হৈ লওক, এইটো এইটো প্লে কৰি অঁ দিয়ক। ঠিক আছে, কোনটো ক্লিক কৰিব লাগিব সেইটো কৰিলে হ'ব। ঠিক আছে, শ্ৰদ্ধেয় ৰাইজ, আগবঢ়াবলৈ লৈছোঁ জনসংযোগ বাতৰি পঢ়িছোঁ শিক্ষা পৰীক্ষা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত যোৱা 30 জুন তাৰিখে ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসমৰ সশস্ত্ৰ আৰক্ষী বেটেলিয়ানসমূহৰ কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া জোৱানক নিজ গৃহলৈ যাবলৈ বছৰি এমাহৰ বাধ্যতামূলক ছুটি প্ৰদানৰ লগতে বেটেলিয়ন চৌহদৰ আৱাসগৃহত সপৰিয়ালে থকাসকলক বছৰি 10 দিনৰ বাধ্যতামূলক ছুটি প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ সুলভ মূল্যৰ দোকান আৰু সমবায় সমিতিসমূহে প্ৰতি কুইণ্টল চাউলৰ বাবদ লাভ কৰা কমিছনৰ পৰিমাণ 143 টকালৈ বৃদ্ধিত ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। সুলভ মূল্যৰ দোকানৰ বাবে সামগ্ৰী মজুত কৰকে ধৰি অন্যান্য সেৱা আগবঢ়োৱা ৰাজ্যৰ 860খন সমবায় সমিতিক বাৰ্ষিক 5 লাখ টকাকৈ প্ৰদানৰো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ সকলো ঠাইতে যাতে মোবাইল নেটৱৰ্ক ভালদৰে উপলব্ধ হয় তাৰ বাবে মোবাইল টাৱাৰ স্থাপনৰ দিশত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ তথ্য প্ৰযুক্তি বিভাগক দায়িত্ব অৰ্পণৰ বাবেও ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত যোৱা 30 জুনত আয়োজিত এক বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকত বিভাগীয় কাম কাজৰ বুজ লৈ তেওঁ ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ কৰাৰ অৰ্থে এটা অনলাইন পৰ্টেল আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়ে। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মীয়মান অৱস্থাত থকা 6খন ITI শীঘ্ৰে কাৰ্যক্ষম কৰা তথা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে পৰিবহণ বিভাগৰ সৈতে সমন্বয়েৰে ৰাজ্যখনৰ 5,000 নিবনুৱা যুৱক যুৱতীক গাড়ী চলানৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰে। আনহাতে সেইদিনাই বিয়লি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হৈ জনতা ভৱনত নতুন ব্লক নিৰ্মাণৰ বাবে লোৱা পদক্ষেপ আৰু দিছপুৰৰ ৰাজধানী চৌহদৰ অন্যান্য আন্তঃগাঁথনি সম্পৰ্কীয় বিষয়সমূহক। ঠিক আছে, কিবা যদি আপোনালোকৰ মই আনঅফিচিয়েল কৈছোঁ, কিবা যদি ইয়াত চেঞ্জ কৰিব লাগে, কিবা যদি সংযোজন কৰিব লাগে, আপোনালোকৰ এডভাইচ সাদৰেৰে গ্ৰহণ কৰা হ'ব। হ'ল?